নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজি সোমবাৰ অৰ্থাৎ 30 ছেপ্টেম্বৰ 2024 ইং তাৰিখৰ ৰাশিফল। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ মানসিক শোক পোৱাৰ যোগ আছে। সন্তান সুখ লাভ নকৰিব। আজি বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ। প্ৰেমত বাধা আছে। আজি আপোনাৰ জীৱন সংগীৰ পৰা পীড়া পোৱাৰ যোগ আছে। দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ মনত এক ভয়ে ক্ৰিয়া কৰি থাকিব। আজি আপোনাৰ দুখ পোৱাৰ যোগ আছে। মানসিক স্থিতি অস্থিৰ হ'ব। ঘৰুৱা পৰিৱেশ সুখৰ নহ'ব। মাতৃসুখ লাভৰ পৰা বঞ্চিত হ'ব। আজি আপোনাৰ বিপত্তি হোৱাৰ যোগ আছে। আজি আপুনি প্ৰস্ৰাৱ সম্বন্ধীয় কোনো ৰোগ বা গুপ্ত ৰোগত ভুগিব পাৰে। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। মামলা মোকৰ্দমাত অশুভ। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অতি শুভ। আজি আপুনি পৰাক্ৰমৰ সৈতে জড়িত কাৰ্যত বিজয় সাব্যস্ত কৰিব। আজি আপুনি পৰিশ্ৰমী হ'ব। সাহসী হ'ব। সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল হ'ব। ওচৰ চুবুৰীয়াৰ সৈতে সম্বন্ধ ভাল হ'ব। সৰু সুৰা ভ্ৰমণৰ পৰা উপকৃত হ'ব। আজি আপুনি সন্তান সুখ লাভ কৰিবলৈ সক্ষম হ'ব। আজি বিদ্যাৰ্থীৰ বাবে দিনটো শুভ। প্ৰেমত আনন্দ। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ ধন হানিৰ যোগ আছে। ধন সংগ্ৰহ তথা ধন সঞ্চয়ত বাধা আছে। পাৰিবাৰিক সুখ তথা কুটুম্বৰ সুখ লাভ নকৰিব। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। খোৱাৰ অভ্যাস নিয়ন্ত্ৰণ কৰক, অন্যথা ৰোগত ভুগিব। আজি আপুনি মিত্ৰ তথা বন্ধুৰ সহযোগ লাভ কৰিব। অৱশ্যে ভূমি ভৱন বাহনৰ সুখ আজি আপুনি লাভ কৰিব। আজি আপোনাৰ সুখ পোৱাৰ যোগ আছে। মানসিক স্থিতি সুস্থিৰ হ'ব। ঘৰুৱা পৰিৱেশ সুখৰ হ'ব। মাতৃসুখ লাভ কৰিবলৈ সক্ষম হ'ব। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অতি শুভ। আজি আপোনাৰ ভাগ্যোদয় হ'ব। আজি আপোনাৰ স্বভাৱ আৰু ব্যক্তিত্বত কমনীয়তা প্ৰকাশ পাব। চিন্তাধাৰা উন্নত হ'ব। আজি আপোনাৰ ধন বৃদ্ধিৰ যোগ আছে। আজি পৰাক্ৰম কাৰ্যত শুভ। আজি আপুনি পৰিশ্ৰমী হ'ব। সাহসী হ'ব। সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল হ'ব। ওচৰ চুবুৰীয়াৰ সৈতে সম্বন্ধ ভাল হ'ব। সৰু সুৰা ভ্ৰমণৰ পৰা উপকৃত হ'ব। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ ব্যয় অধিক হ'ব। ক'ৰবাত বিনিয়োগৰ কথা ভাবিছে যদি আজি নকৰাই ভাল। আজি আপোনাৰ বন্ধন ভয় আছে। আজি আপোনাৰ ধন আগমনৰ যোগ আছে। আজি আপোনাৰ কথা শৈলী বা ভাষণ শৈলী ভাল হ'ব। ধন সংগ্ৰহ তথা ধন সঞ্চয় হ'ব। পাৰিবাৰিক সুখ তথা কুটুম্বৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অতি শুভ। আজি আপুনি প্ৰসন্নতা বা আনন্দ লাভ কৰিব। আকস্মিক ধন লাভ কৰিব পাৰে। ডাঙৰ ভাই ভনীৰ সহায় লাভ কৰিব। আজি আপুনি সামগ্ৰিকভাৱে সফল হ'ব। আপোনাৰ আজি সৰ্বভোগ প্ৰাপ্তিৰ যোগ আছে। আজি আপোনাৰ স্বভাৱ আৰু ব্যক্তিত্বত কমনীয়তা প্ৰকাশ পাব। চিন্তাধাৰা উন্নত হ'ব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অতি শুভ। আজি আপোনাৰ কাৰ্যসিদ্ধিৰ যোগ আছে। কাৰ্যক্ষেত্ৰত উন্নতিৰ যোগ দেখা যায়। পৈতৃক সম্পত্তি তথা ধন লাভ কৰিব পাৰে। কোনো চৰকাৰী সা সুবিধা লাভ কৰিব পাৰে। আজি আপোনাৰ আৰ্থিক প্ৰাপ্তিৰ যোগ আছে। আজি আপোনাৰ বিদেশ ভ্ৰমণৰ যোগ আছে। ক'ৰবাত বিনিয়োগৰ কথা ভাবিছে যদি আজি কৰিলে ভাল ফল পাব। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি শাৰীৰিকভাৱে অসুস্থ হ'ব। আজি আপুনি ভাগ্যৰ সহায় লাভ নকৰিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব।
আজি আপুনি গুৰুৰ কৃপা লাভ নকৰিব। আজি আপুনি ধন লাভ কৰিব, ডাঙৰ ভাই ভনীৰ সহায় লাভ কৰিব। আজি আপুনি সামগ্ৰিকভাৱে সফল হ'ব। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ বাধাৰ যোগ দেখা যায়। আজি আপুনি মৃত্যুতুল্য কষ্ট পাব। দুৰ্ঘটনা বা আঘাতৰ সম্ভাৱনা আছে। আপোনাৰ আজি কণ্ডলৰ যোগ আছে। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত অসফলতাৰ যোগ দেখা যায়। পৈতৃক সম্পত্তি তথা ধন লাভত বাধা আছে। চৰকাৰী সা সুবিধা লাভ নকৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অতি শুভ। আজি আপোনাৰ সৰ্বপ্ৰকাৰে সুখৰ যোগ আছে। আজি আপুনি বৈবাহিক জীৱনত সুখৰ মাদকতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত শুভ। নতুন কোনো ব্যৱসায়ত হাত দিব পাৰে। আজি আপোনাৰ সুখ প্ৰাপ্তিৰ যোগ আছে। আজি আপুনি ভাগ্যৰ সহায় লাভ কৰিব। পিতৃ আৰু ধৰ্মৰ সহায় পাব। আজি আপুনি গুৰুৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অতি শুভ। আজি আপুনি পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। মামলা মকৰ্দমাত শুভ ফল লাভ কৰিব। আপোনাৰ আজি সম্পত্তি প্ৰাপ্তিৰ যোগ আছে। আজি আপোনাৰ আয়ুস বৃদ্ধি হ'ব। গুপ্তধন লাভ কৰিব পাৰে। শহুৰৰ ঘৰৰ সৈতে সম্বন্ধ ভাল হ'ব। ধন্যবাদ।